আপোনালোকে জানে যে ৰাজ্য চৰকাৰে আপোন ঘৰ নামে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গৃহ ঋণৰ এখন আঁচনি চলাই আছিলে যি কেইদিনমান আগতে আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে এই গৃহ ঋণৰ সৰ্বোচ্চ যিটো পৰিমাণ সেইটো 15 লাখৰ জাগাত 30 লাখ টকা হ'ব অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব একাংশ কৰ্মচাৰীয়ে আমাক আহি আপত্তি দিছিলে যে আমি আগতে 15 লাখ টকা পালো কিন্তু নতুন সকলৰ কাৰণে আপোনালোকে 30 লাখ কৰি দিলে গতিকে আমাকো আৰু 15 লাখ টকা ঋণ লোৱাৰ সুবিধা দিয়ক গতিকে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি ৩৭,২৭৭ জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত